প্ৰথমে ৰামদিয়া 124 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱৰ তৰফৰ পৰা আপোনালোকৰ চেনেলসমূহ অসমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বছৰটো অসম ৰত্ন ভাৰতৰত্ন ক্ষুধাগ্ৰন্থ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতাব্দীৰ সংগতি মই গ্ৰন্থখন লিখি উলিয়াইছোঁ। এয়া মোৰ প্ৰথম প্ৰয়াস। মই আগতেও লিখিছোঁ যদিও কিতাপ আকাৰে মই কৰা নাছিলোঁ, আলোচনী বিলাকতো লিখিছোঁ, কিন্তু মই নিজেই চেষ্টা কৰিছোঁ। আৰু তেখেতৰ যি জীৱন বৃত্তান্ত লিখি বা কৈ শেষ কৰিব নোৱাৰি। ইয়াৰ যিটো পৰিসৰ খুব ব্যাপক। মই চেষ্টা কৰিছোঁ এই ক্ষেত্ৰত মোক কিছু বয়োজ্যেষ্ঠ ব্যক্তিসকল কিছুমানে যথেষ্ট দিহা পৰামৰ্শ দিছে। এই দিহা পৰামৰ্শ অনুসৰি মই লিখিবলৈ চেষ্টা কৰিছোঁ। আমাৰ গ্ৰন্থখন উন্মোচন কৰিলে আমাৰ ৰামদিয়াৰে মোৰ ছাৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাৰ। আজি এতিয়াই প্ৰায় জ্যেষ্ঠ নাগৰিকৰ প্ৰায় 60-70 জন মান আছে। আমাৰ ক্ষুধাগ্ৰন্থ নামৰ এই গ্ৰন্থখিনি মোৰ ল'ৰা শ্ৰীমান ভাস্কৰ জ্যোতি তালুকদাৰ ডাঙৰীয়াই লিখি উলিয়াইছে। ইয়াত বিভিন্ন প্ৰকাৰৰ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে তেওঁ এই কিতাপখনত সন্নিৱিষ্ট কৰিছে। ৰাইজে নিশ্চয় এই কিতাপখন পঢ়িলে ইয়াৰ পৰা উপকৃত হ'ব আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে তেওঁলোকে ইয়াত বিতংভাৱে তেওঁৰ বিষয়ে জানিব পাৰিব। সেয়ে মই সমূহ পঢ়ুৱৈ সমাজক এই কিতাপখন খুব মূল্য কম তেওঁলোকে ক্ৰয় কৰি কিতাপখন পঢ়িব বুলি মই আশা কৰিছোঁ। আৰু তেওঁক যিহেতু এজন যুৱ লিখক তেওঁক উৎসাহ উদ্দীপনি দিবলৈ মই সমূহ ৰাইজক আহ্বান জনাইছোঁ। ইয়াত প্ৰায় 70 পৃষ্ঠা আছে। ইয়াত বহুত কেইজন ব্যক্তিৰ শুভেচ্ছা বাণী এই কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। কাৰ্যক্ৰমণিকাৰ মাজত হোৱাৰ লগে লগে ৰামদিয়া ৰাস মঞ্চতে শ্ৰীমান ভাস্কৰ তালুকদাৰে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে লিখা জীৱনীমূলক গ্ৰন্থখন আমাৰ দ্বাৰা উন্মোচন কৰিছে। গ্ৰন্থখনত নিশ্চয় তাৰ যিটো বিষয়বস্তু মই একদম থকা বুলি ধৰি লৈছোঁ, যদিও পঢ়ি চোৱা নাই। আৰু ডক্টৰ হাজৰিকাৰ পৰিয়ালৰ ফটো আৰু ডক্টৰ হাজৰিকাৰ লগত সম্বন্ধ থকা বিষ্ণুপুথি আদি বিভিন্ন ডাঙৰ সংগীতজ্ঞ বা কলাকাৰৰ ছবিও তাত দেখিবলৈ পাইছোঁ। নিশ্চয় তাত থকা বৰ্ণনাটো নিশ্চয় আকৰ্ষণীয় হ'ব আৰু এই উপাদেয় হ'ব। এই গ্ৰন্থখন পঢ়ি নিশ্চয় পাঠক সমাজে আমাৰ সুখ অনুভৱ কৰিব বা পাঠক সমাজৰ কাৰণে উপাদেয় গ্ৰন্থ হ'ব বুলি মই আশা কৰি মোৰ বক্তব্যখিনি মই ইমানতে